নমস্কাৰ পোনপ্ৰথমে তেজস্বসকলক স্বাগতম জনাইছো আমি আপোনালোকক যিদৰে কৈছিলো যে আহি থকা এডিআৰই আৰু ডিফেন্স পৰীক্ষাৰ বাবে আমি এখন প্লেলিষ্ট বনাম আৰু এই প্লেলিষ্টৰ হৈছে আজি প্ৰথমটো ভিডিও আৰু এই প্ৰথমটো ভিডিওত আমি আজি পোনপ্ৰথমে যিখন মহাদেশ আছে আমি মহাদেশ কেইখনৰ কথা আলোচনা কৰিম আৰু তাত থকা কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি ডিসকাস কৰিম আপোনালোক সকলে যদি যিকোনো প্ৰতিযোগিতা পৰীক্ষাৰ বাবে প্ৰিপাৰেচন কৰি আছে তেতিয়াহলে ভিডিওটো আপোনালোকৰ বাবে ফ্ৰুটফুল হ'ব অকল মানে এডিআৰই বা ডিফেন্স এক্সামৰ কাৰণে নহয় গতিকে বলক আমি ভিডিওটো আৰম্ভ কৰোঁ প্ৰথমতে মই আপোনালোকক দেখাম যে কোন কিখন আমাৰ মহাদেশ আছে যাক আমি ইংৰাজীত কন্টিনেন্ট বুলি কওঁ ঠিক আছে এখন হৈছে আমাৰ ওয়ার্ল্ড ম্যাপ এটা ওয়ার্ল্ড ম্যাপৰ যি কিখন আমাৰ মহাদেশ আছে সেই মহাদেশ লিখন আপোনালোকে ভালদৰে দেখিছে যে এইখন হৈছে আপোনাৰ এছিয়া মহাদেশ তাৰ পিছত আপোনাৰ আছে ইউৰোপ আফ্ৰিকা তাৰ পিছত নৰ্থ আমেৰিকা সাউথ আমেৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ঠিক আছে অসমীয়াত উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা হ'ল তাৰ পিছত অষ্ট্ৰেলিয়া ঠিক আছে তাৰ পিছত আছে এন্টাৰ্কটিকা তলৰ পিনে আছে এন্টাৰ্কটিকা যোনটো দক্ষিণ মেৰু আছে দক্ষিণ মেৰুখিনি কি বুলি কয় এন্টাৰ্কটিকা বুলি কয় এই টোটাল যি কিখন সাতখন আমাৰ মহাদেশ আছে সেই মহাদেশবোৰৰ বিষয়ে আপোনালোকে এটা ভালদৰে জানিম সকলোতকৈ ডাঙৰ মহাদেশ হৈছে আমাৰ এছিয়া হ'ল সকলোতকৈ ডাঙৰ মহাদেশ এটো হ'ল ফাৰ্স্ট প্লেছত থাকিব ফাৰ্স্ট সেকেন্ডত আহে আমাৰ আফ্ৰিকা কিমানত হৈছে আমাৰ সেকেন্ড ডাঙৰ সেকেন্ড লাৰ্জেষ্ট ঠিক আছে তাৰ পিছত আহিব আমাৰ 3 নম্বৰত আহে নৰ্থ আমেৰিকা থাৰ্ড তাৰপিছত ফোৰ্থত আহিব আপোনাৰ সাউথ আমেৰিকা ফোর্থ 4 নম্বৰ ডাঙৰ হিচাপত আমি ডাঙৰৰ পৰা সৰুলৈকে গৈ আছো তাৰ পিছত 5 নম্বৰত আহিব আপোনাৰ এন্টাৰ্কটিকা এটো ফিফথ 6 নম্বৰত তাৰ পিছত আপোনালোকৰ আহিব ইউৰোপ 6 নম্বৰ ঠিক আছে তাৰ পিছত লাষ্টৰ আটাইতকৈ সৰু হৈছে আপোনাৰ অষ্ট্ৰেলিয়া এখন হৈছে 7 নম্বৰ 7 টোটাল 7খন মহাদেশ আছে প্ৰথমে আমি কোনখন মহাদেশৰ কথা ডিসকাস কৰিম এছিয়া মহাদেশৰ কথা ডিসকাস কৰিম আপোনালোকে নিশ্চয় দেখিছে আটাইতকৈ ডাঙৰ মহাদেশ এইখন হৈছে এছিয়া মহাদেশ এটা এছিয়া মহাদেশৰ কিছুমান গুৰুত্বপূৰ্ণ কথা আমি জানিব লাগিব যে এছিয়া মহাদেশ হৈছে আটাইতকৈ ডাঙৰ আৰু মেইন যোনখিনি গোটেই ওয়াৰ্ল্ডৰ বস্তু আছে প্ৰায় জিওগ্ৰাফিক্যালি যোনখিনি ইম্পৰ্টেন্ট প্ৰায় এছিয়া মহাদেশতে আছে এটা আমাৰ ভাৰতো এছিয়া মহাদেশত আছে এতিয়া চাওক এছিয়া মহাদেশৰ আটাইতকৈ পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু লগতে যদি আপুনি এৰিয়া হিচাপে চাই যে সাপোজ ধৰক গোটেই এইখন ধৰক আপোনাৰ গোটেই ওয়ার্ল্ড ম্যাপ ঠিক আছে গোটেই আপোনাৰ বোৰ্ডখন হৈছে ওয়ার্ল্ড ম্যাপ এই বোৰ্ডখনৰ লগত এই যোনখিনি মাটি হৈছে ইয়াৰ 30% সাগৰ আছে আমাৰ কিমান পাৰ্সেন্ট 70% মাটি কিমান আছে আপোনাৰ 30% আছে এটা 30% খিনিয়ে যদি আমি 100% হিচাপে লওঁ যে অকল মাটিখিনি যদি আমি লৈ লওঁ 100% আৰু এই মাটিখিনিৰ এইখিনিয়ে কভাৰ কৰিব কিমান 30% কভাৰ কৰিব মই কালাৰ চেঞ্জ কৰি দিছো মানে গোটেই ওয়াৰ্ল্ডৰ মাটিকালিৰ ভিতৰত এছিয়াই প্ৰায় 30% মাটি আগুৰি আছে আৰু যদি পপুলেশন হিচাপত চাই তে পপুলেশন হিচাপত চাই যদি ইয়াতে গোটেই পৃথিৱীৰ জনসংখ্যাৰ প্ৰায় 60% পপুলেশন আছে এছিয়াৰ এটা এছিয়া কাউন্ট্ৰিত যিবিলাক আছে ম্যাক্সিমাম ডেভেলপিং কাউন্ট্ৰি আৰু ইয়াতে থকা আপোনালোকে জানে ভাৰত আছে বহুত পপুলেশন নাম্বাৰ 1 চাইনা আছে ঠিক আছে বাংলাদেশ আছে ঠিক আছে এটা বাংলাদেশ ভাৰত আৰু চাইনা এনেকুৱা ধৰণৰ ৰাষ্ট্ৰ য'ত বহুত পপুলেশন আছে এটা সেই পপুলেশন হিচাপতে এই ঠাইখিনিত মানে বহুত পপুলেশন আছে পাকিস্তান আছে ইয়াতে মানে পপুলেশন বেছি 60% ওয়াৰ্ল্ডৰ পপুলেশন ক'ত আছে আমাৰ এছিয়া মহাদেশত আছে এতিয়া এছিয়া মহাদেশৰ এইখিনিত বাহিৰেও আৰু কিছুমান কথা জানিব লগা আছে আমি নেক্সট স্লাইডত সেই বস্তুখিনি চাম এটা চাওক এটা নেক্সট স্লাইডত ইয়াতে দেখিছে কি এছিয়া মহাদেশত আটাইতকৈ উচ্চ শৃংগ যোনটো আছে পৃথিৱীৰ ভিতৰত উচ্চ শৃংগ আপোনালোক সকলোৱে জানে মাউণ্ট এভাৰেষ্ট ঠিক আছে এইটো আপোনাৰ মাউণ্ট এভাৰেষ্ট যাৰ উচ্চতা 8850 মিটাৰ ঠিক আছে সাগৰ পৃষ্ঠৰ পৰা 8850 মিটাৰ উচ্চতাত কি আছে মাউণ্ট এভাৰেষ্ট আছে কেতিয়াবা এইটো 8848 পাই যায় কিছুমান কিতাপত কিছুমানত 48 আছে আৰু কিছুমান 50 আছে ইয়াৰ পিছত আছে কি যে
আটাইতকৈ পৃথিৱীৰ বৰষুণ হোৱা ঠাই মৌচিনৰাম ঠিক আছে এইখন আপোনালোক সকলোৱে জানে যে মেঘালয়ত অৱস্থিত মেঘালয়ত মৌচিনৰাম অৱস্থিত আৰু তাৰ পিছত মিঠা পানীৰ হ্ৰদ এতিয়া ইয়াতে মই মিঠা পানী বুলি কৈছো এটা মিঠা পানী মানে এইটো নহয় যে পানীখিনি খাইছে আপুনি মিঠা পাব আসলতে কি এইটো যে সাগৰৰ পানী যোনখিনি আছে এইটো লুনিয়া মানে নিমখ লাগে কিন্তু এই পানীটো যদি খাই ন আমি যোনটো পানী জেনাৰেলি ইউজ কৰো সেই পানীটোৰ কি টেষ্টলেছ মানে সোৱাদ নাই ঠিক আছে যদি আপুনি তাতে মিক্স নকৰে এটা কি হল হেনেকুৱা পানী বেলেগ ঠাইত আছে আমাৰ নদীত পোৱা যায় সাগৰতো নিমখীয়াই হল আৰু নদীত পোৱা যায় আৰু বেলেগ পুখুৰীত পোৱা যায় এটা হেনেকুৱা ধৰণৰ হ্ৰদ যি আছে আটাইতকৈ ডাঙৰ হ্ৰদ এটো হল বৈকাল ঠিক আছে বৈকাল হ্ৰদ এই বৈকাল যোনটো লেক আছে বা হ্ৰদ আছে এইটো আছে আপোনাৰ ৰাছিয়াৰ গতিকে এই ৰাছিয়াখন ক'ত আছে আমাৰ এছিয়াতে আছে গতিকে এইটো আমাৰ জানিব লগা কথা ইয়াৰ পিছতে কি আছে সুন্দৰবন বদ্বীপ সুন্দৰবনৰ কথা আপোনালোকে নিশ্চয় শুনিছে কিন্তু বদ্বীপ মানে আগতে কি সেইটো আমি জানিম এতিয়া চাওক যেতিয়া বেলেগ নদীবিলাক আহি পিনে সাগৰত পৰা টাইমত কি হয় ইয়াতে যোনখিনি তাতে কি দেখা যায় এনেকুৱা ধৰণৰ ব আকৃতিৰ কিছুমান দ্বীপ সৰু দ্বীপৰ সৃষ্টি হয় আৰু এই গৈ পিনে ক'ত ইয়াতে পৰে সাগৰত পৰে আৰু এইবিলাকে কি বুলি কয় বদ্বীপ বুলি কয় আমি পিছত বনালে আৰু ভালদৰে কৈ দিম যে বদ্বীপনো কি বস্তু গতিকে এইখিনি বস্তুৱে হৈছে আমাৰ এছিয়াৰ জানিব লগা কথা আৰু এতিয়া আমি চাও আহক কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চনছ যেটো এইখিনিতে কভাৰ হৈছে যে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে এতিয়া চাওক ইয়াৰে প্ৰথম কোৱেশ্চনটো হৈছে যে হোৱাট ইজ দ্য নেম অফ দ্য হাইয়েষ্ট মাউন্টেইন পিক ঠিক আছে আটাইতকৈ ওখ শৃংগটোৰ নামটো কি ইয়াতে আপোনালোকে নিশ্চয় জানে যে মাউণ্ট এভাৰেষ্ট ইজ দ্য কাৰেক্ট এনসাৰ মাউণ্ট এভাৰেষ্টটো হৈছে আটাইতকৈ ওখ শৃংগ পৃথিৱীৰ ভিতৰত এটা মোৰ কোৱেশ্চনটো হৈছে যে পৃথিৱীৰ ভিতৰত দ্বিতীয় উচ্চ শৃংগটোৰ নাম কি আপোনালোকে তলৰ কমেন্ট বক্সত জনাবলৈ নাপাহৰিব ঠিক আছে কমেন্ট বক্সত লিখক এতিয়া পজ কৰি লওক ভিডিওটো তাৰ পিছত কমেন্ট বক্সত লিখক আপোনালোকে আৰু যদি নাজানে তেতিয়াহলে গুগল বাবাৰ তাত গৈ পিনে সাৰ্চ কৰক ঠিক আছে দিয়ক ঠিক আছে গুগল বাবা মানে গুগলৰ কথা কৈছো ঠিক আছে চাও এটা 2 নম্বৰ কোৱেশ্চনটো হৈছে which location represent the lowest point এটো এই কোৱেশ্চনটোৰ কথা মই ডিসকাস কৰা নাই এতিয়া চাওক যে আটাইতকৈ গভীৰ ঠাই পৃথিৱীৰ ভিতৰত যদি চাই তেতিয়া হলে কি হ'ব হেতু মেৰিয়ানা খাত বা মেৰিনা ট্ৰেঞ্চ বুলি কয় ঠিক আছে মেৰিনা ট্ৰেঞ্চটো হৈছে আপোনাৰ আটাইতকৈ গভীৰ ঠাই কিন্তু যদি এছিয়া মহাদেশত চাই যে মাটিত থকা আটাইতকৈ গভীৰ ঠাইখিনিৰ নাম কি এটা সাগৰত থকা এই মেৰিয়ানা ট্ৰেঞ্চখন যে আছে প্ৰশান্ত মহাসাগৰত আছে ঠিক আছে পেসিফিক ওশেন বুলি কয় ইংৰাজীত কিন্তু এই মেৰিনা ট্ৰেঞ্চটো যেহেতু তাতে আছে মই ইয়াতে কোৱেশ্চনটো কি সুধিছে যে which location represent the lowest point মানে কি ল্যান্ডৰ কথা কৈছে যে মাটিৰ ইয়াতে সৰি মেৰিয়ানা ট্ৰেঞ্চ ওয়াৰ্ডটো আছে ইয়াতে ঠিক আছে এটো মেৰিয়ানা ট্ৰেঞ্চ কিন্তু ইয়াতে অপশনটো মেৰিয়ানা ট্ৰেঞ্চ নহয় ঠিক আছে যদি ইয়াতে ল্যান্ড থাকে তেতিয়া হলে কি হ'ব এটো ডেড সি হ'ব আৰু যদি একো না থাকে সাপোজ এটা কি হৈছে which location represent the lowest point ডাইৰেক্ট যদি এনেকৈ থাকে তেতিয়া হলে এনসারটো কি হ'ব মেৰিয়ানা ট্ৰেঞ্চটো ক'ত আছে সমুদ্ৰত আছে আৰু যদি মাটিত থুধে ল্যান্ডত থাকিলে তেতিয়া কি হ'ব অপশন ডেড সি তো ইজৰাইলত আছে ঠিক আছে তাৰপিছত নেক্সট হল where is the place with the world highest average rainfall অলপ আগতে ডিসকাস কৰিছো চেৰাপুঞ্জি তাৰ পিছৰ কোৱেশ্চনটো what is the name of the deepest and largest fresh water lake মানে আটাইতকৈ ফ্ৰেছ ওয়াটাৰ মই যে কলো মিঠা পানী এই মিঠা পানী কি কৰে ফ্ৰেছ ওয়াটাৰ লেক এইটো হৈছে আপোনাৰ লেক বৈকাল ঠিক আছে এইটো হ'ব অপশনটো এনসারটো হ'ব লেক বৈকাল এইকেইটা আছিল অলপমান ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ উপৰিও বেলেগ ইম্পৰ্টেন্ট কোৱেশ্চন পাব পাৰে এছিয়াৰ তাতে কিন্তু অলপকৈ আমি বেলেগ ভিডিও বনালে ডিসকাস কৰিম ইয়াৰ পিছত আমি বাকি কেইখন কন্টিনেন্ট যোন কেইখন আছে সেই কেইখনৰ বিষয়ে ভালদৰে চাও আহক এতিয়া আফ্ৰিকা মহাদেশখন আপোনালোকে ইয়াত দেখিছে এইখন হৈছে আপোনাৰ আফ্ৰিকা মহাদেশ বা আফ্ৰিকা কন্টিনেন্ট এতিয়া আফ্ৰিকা কন্টিনেন্টখনত থকা কেইটামান ইম্পৰ্টেন্ট বস্তু হৈছে সাহাৰা মৰুভূমিৰ কথা শুনিছে আটাইতকৈ ওয়াৰ্ল্ডৰ সকলোতকৈ ডাঙৰ যোনখন মৰুভূমি আছে এটো আফ্ৰিকা কন্টিনেন্টত পোৱা যায় ইয়াৰ লগতে নীল ৰিভাৰৰ নাম শুনিছে আটাইতকৈ দীঘল নদী কি নদী নীল নদী সকলোৱে শুনিছো এটা নীল নদীখন ক'ত আছে আপোনাৰ আফ্ৰিকা মহাদেশত আছে
জানিবলৈ কথাটো হৈছে যে আপোনালোকে নিশ্চয় জানে যে অক্ষৰেখাৰ কথা পাইছে বা লেটিটিউড ৰেজ ঠিক আছে এটা আজি লেটিটিউড ৰেজ আছে লেটিটিউড ৰে মানে কি পৃথিৱীৰ এনেকুৱা ধৰণৰ কিছুমান ৰেখা পোৱা যায় পৃথিৱীৰ চাৰিওফালে এইবিলাক কাল্পনিক ৰেখা দিয়ক এগলাখান লেটিটিউড ৰে বুলি কয় আৰু এই লেটিটিউড ৰেৰ কথা আমি অলৰেডি এটা ভিডিঅ' বনাইছো যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে ওপৰত আই বটন আছে আই বটনত ক্লিক কৰি মানে এই ভিডিঅ'টো চাব পাৰে আপোনালোকে নহলে পিছত প্লেলিষ্ট চাই ল'ব যে লেটিটিউড ৰেজ কি বা আপোনাৰ অক্ষৰেখাসমূহ কি এটা এই অক্ষৰেখাসমূহৰে মাজৰ এডাল আছে এইডাল ৰেখাৰ কি নাম হৈছে বিষুৱ ৰেখা বুলি কয় বা ইংৰাজীত কয় ইকুৱেটৰ সেই ইকুৱেটৰ পাত আফ্ৰিকাৰ প্ৰায় মাজেৰে গৈছে মোৰ প্ৰায় মাজেৰে নহব পাৰে কিন্তু কি একচুয়ালি প্ৰায় মাজেৰে গৈছে আফ্ৰিকাৰ ইয়াৰে কিমান 0 ডিগ্ৰী বুলি কয় এইলা 0 ডিগ্ৰী বা ইকুৱেটৰ এটা কোৱেশ্চন কি হ'ব পাৰে কোৱেশ্চন হ'ব পাৰে যে আফ্ৰিকা মহাদেশক প্ৰায় মাজেৰে যোৱা আপোনাৰ লেটিটিউড ৰেজ পেটৰ নাম কি এটা বেলেগ বেলেগ অপচন থাকিব ঠিক আছে তাৰে কি মকৰ ক্ৰান্তি থাকিব পাৰে কৰ্কট ক্ৰান্তি থাকিব পাৰে বা বিষুৱ ৰেখা থাকিব পাৰে ইংৰাজীত যাক কয় আপোনাৰ ট্ৰপিক অফ কেপ্ৰিকন ট্ৰপিক অফ কেঞ্চাৰ তাৰ পিছত কি কয় ইকুৱেটৰ গতিকে অপচনটোত আমি কি জানিব লাগিব এইটো কি হ'ব আপোনাৰ ইকুৱেটৰ ট্ৰপিক অফ কেঞ্চাৰ আৰু ট্ৰপিক অফ কেপ্ৰিকন বুলি যে ক'লো সেই বস্তুখিনিও আগৰ ওপৰৰ যোনটো ভিডিঅ'ত লিংক দি বুলি ক'লো সেই লিংকটোত গৈ পিনে আপোনালোকে চাইব পাৰে ওপৰত আই বটনত ক্লিক কৰিলে হ'ল এতিয়া চাওক ইয়াৰ মাজেদি ইকুৱেটৰ গ'ল আৰু এইখিনি হৈছে আফ্ৰিকা মহাদেশৰ প্ৰায় ইম্পৰ্টেণ্ট বস্তুখিনি আৰু ইয়াৰ পিছত আমি ভিডিঅ' বেলেগ বেলেগ ভিডিঅ' বনালে আফ্ৰিকাৰ ওপৰত তাত বাকীখিনি ভালদৰে ডিছকাছ কৰিম ইয়াৰ পিছতে আছে আমাৰ নৰ্থ আমেৰিকা এতিয়া নৰ্থ আমেৰিকা বুলি যদি কৈছে এইখিনি ঠিক আছে এটা ভাল ভাল তিনিখন কাউন্ট্ৰি আছে ইয়াত কানাডা তাৰপিছত আমাৰ যোন USA বুলি কয় USA আমেৰিকা ইউনাইটেড ষ্টেটছ অফ আমেৰিকা তাৰপিছত মেক্সিকো এই তিনিখন কাউন্ট্ৰি হৈ পিনে এইটো কি হৈছে আপোনাৰ নৰ্থ আমেৰিকা হৈছে তাৰপিছত তলত কি আছে সাউথ আমেৰিকা আছে নৰ্থ আমেৰিকাৰ তলত সাউথ আমেৰিকা আছে সাউথ আমেৰিকাত আপোনাৰ কি আছে যে এন্ডিছ পৰ্বতমালাৰ নাম নিশ্চয় শুনিছে আটাইতকৈ দীঘল পৰ্বতমালা মানে আটাইতকৈ দীঘল যোনটো মাউণ্টেইন ৰেঞ্জ বুলি কয় আটাইতকৈ দীঘল মাউণ্টেইন ৰেঞ্জ ক'ত আছে আমাৰ সাউথ আমেৰিকাৰ আছে ইয়াৰ পিছতে আৰু আটাইতকৈ ডাঙৰ নদী দীঘল নহয় দিয়ক বহল ডাঙৰ নদী যোনটো কয় এমাজন ঠিক আছে এমাজন যোনটো নদী আছে সেই নদীটো ক'ত আছে আপোনাৰ সাউথ আমেৰিকাৰ আছে এতিয়া ইয়াৰ পিছতে আছে আমাৰ অষ্ট্ৰেলিয়াৰ বিষয়ে ধৰক আপোনালোকে জানে অষ্ট্ৰেলিয়াৰ আছে নিউজিলেণ্ড আৰু ইয়াৰ কাষতে কি আছে নিউজিলেণ্ড কাউন্ট্ৰি আছে কিন্তু আমি জানিব লগা ইম্পৰ্টেণ্ট কণ্টিনেণ্টখন হ'ল অলপমান এণ্টাৰ্কটিকা এতিয়া আপোনালোকে পিছপিনে দেখিছে যে মোৰ পিছপিনে এণ্টাৰ্কটিকা মহাদেশৰ কেইখনমান দৃশ্য আছে ইয়াতে আপোনালোকে নিশ্চয় দেখিছে চাৰিওপিনে বৰফেৰে ঢাক খাই আছে আৰু ইয়াত দেখিছে পেংগুইন আৰু একজন মানুহে পেংগুইনৰ লগত গৈ পিনে এনেদৰে থকা দৃশ্য এটা ভাইৰেল হৈছিল সেইটো পিকচাৰ মই আনি দিছো ইয়াতে এতিয়া চাওক ইয়াৰেও এণ্টাৰ্কটিকাৰ কিছুমান জানিবলগীয়া কুৱেশ্যন আছে আমাৰ এটা ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল ইয়াতে যে Who was the first person to discover Antarctica? Antarctica প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল এটা এণ্টাৰ্কটিকালৈ প্ৰথমতে এজন মানুহে গৈছিল নাম আছিল কি জেমছ কুক এটা জেমছ কুকে কলৈ গৈছিল জেমছ কুকে গৈছিল আপোনাৰ ট্ৰপিক অফ কেপ্ৰিকন মানে এণ্টাৰ্কটিক যোনটো সাৰ্কেল আছে এণ্টাৰ্কটিক সাৰ্কেলৰ আপোনাৰ লেটিটিউড 66.5 ডিগ্ৰী ঠিক আছে এটা এই সাৰ্কেলটো কি পাৰ হৈ গৈছিল আৰু এইটোৰ বিষয়ে যদি আপোনালোকে নাজানে আই বটনত ক্লিক কৰি লেটিটিউডৰ ভিডিঅ'টো ভালকৈ চাই লওক গোটেইখিনি গম পাব ঠিক আছে এই নাম কি আছিল জেমছ কুকে ফাৰ্ষ্টতে গৈছিল এণ্টাৰ্কটিক সাৰ্কেল পাৰ হৈ গৈছিল পাৰ হৈ যোৱাৰ পিছত কিন্তু ডাইৰেক্ট এণ্টাৰ্কটিকাত যাব নোৱাৰিলে তাৰ পিছত ট্ৰাই কৰিছিল কি ফেবিয়ান ৱেলিং চাউচুন অদ্ভুত নাম এতিয়া কি এইজন এখন ৰাছিয়ান পাৰসন আছিল ৰাছিয়াৰ পৰা তেওঁ কি কৰিছিল ৰাছিয়াৰ পৰা তেওঁ গৈছিল গৈ পিনে কি ফাৰ্ষ্ট টাইম এণ্টাৰ্কটিকাত গৈছিল এণ্টাৰ্কটিকা আগৰ পৰাই আছিল কিন্তু তেওঁ পোনপ্ৰথমে পৃথিৱীৰ পোনপ্ৰথমে মানে মানুহ যি এণ্টাৰ্কটিকালৈ গৈছিল মানে তাৰ পিছত 2 নম্বৰ কোৱেশ্চন হৈছে হু ওয়াজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ডিসকভাৰ দ্য মেইনল্যান্ড অফ এণ্টাৰ্কটিকা মানে এণ্টাৰ্কটিকালৈ যোৱা প্ৰথম ভাৰতীয়জনৰ নাম কি এটা এণ্টাৰ্কটিকালৈ যোৱা প্ৰথম ভাৰতীয়জনৰ নাম হৈছে
ৰামচৰণ জি ঠিক আছে ৰামচৰণ জি এতিয়া কথা হ'ল কি তেখেতে এণ্টাৰ্কটিকালৈতো গৈছে কিন্তু এণ্টাৰ্কটিকাত যোনটো সাউথ পোল আছে মানে চাওক এতিয়া সাপোজ এইখন পৃথিৱী ঠিক আছে এইখিনিত সাপোজ এইখিনি এণ্টাৰ্কটিকা ঠিক আছে এই এণ্টাৰ্কটিকালৈ কোনে গৈছিল প্ৰথমে ৰামচৰণ জি গৈছিল আৰু এণ্টাৰ্কটিকালৈ কিন্তু এই যোনটো পোল আছে ওপৰত একদম তলৰ পইণ্টটো এইটো যেনেকৈ নৰ্থ পোল এইটো সাউথ পোল এই সাউথ পোললৈ প্ৰথমে যোৱা মানুহজন আছিল গিৰিৰাজ চেৰহি গতিকে এই দুটা কোৱেশ্চন ভালদৰে মনত ৰাখিব দুইটাৰে মাজত কনফিউজন যাতে নালাগে যে এণ্টাৰ্কটিকালৈ যোৱা প্ৰথম হ'ল ৰামচৰণ এই কি কয় সাউথত এজন এক্টৰ আছে নহয় ৰামচৰণ এই ৰামচৰণে এণ্টাৰ্কটিকা গৈছিল ফাৰ্ষ্ট টাইম এনেকুৱাকৈ মনত ৰাখি গ'লে ল'লেও কথা নাই তাৰপিছত 2 নম্বৰ হৈছে গিৰিৰাজ চেৰহি এতিয়া এও ক'ত গৈছিল সাউথ পোলত ইণ্ডিয়ান অকল ইণ্ডিয়ান দিছে কুৱেশ্যনটো চাবা ইণ্ডিয়ান পাৰ্চন আৰু ফাৰ্ষ্ট পাৰ্চন মানে কি গোটেই ৱৰ্ল্ডৰ ফাৰ্ষ্ট পাৰ্চন আৰু ইণ্ডিয়াৰ ফাৰ্ষ্ট পাৰ্চন ঠিক আছে গতিকে এই কুৱেশ্যন কেইটাত যাতে অলতা নালাগে গতিকে এই বস্তুখিনি ভালদৰে চালে হ'ল এতিয়া এটা ইম্পৰ্টেণ্ট কথা আছে 1983 ইণ্ডিয়াই এটা ইয়াত প্ৰজেক্ট লঞ্চ কৰিছিল তাতে এটা চেণ্টাৰ বহাইছিল ঠিক আছে চেণ্টাৰটো নাম কি আছিল দক্ষিণ গংগোত্ৰী ঠিক আছে এতিয়া এই এটা চেণ্টাৰ বহাইছিল তাত দক্ষিণ গংগোত্ৰী নামৰ যি চেণ্টাৰটোৰ জৰিয়তে তাত থকা যিবিলাক এনভাইৰনমেণ্ট আছে যে এণ্টাৰ্কটিকাত কেনেকুৱা ধৰণৰ এনভাইৰনমেণ্ট থাকিব তাত কেনেকুৱা ধৰণৰ পৰিৱেশ আছে তাত কি ধৰণৰ চৰাই চিৰিকটি বা জীৱ জন্তু আছে সেইবিলাকৰ কথা জনাৰ কাৰণে তাতে এইটো চেণ্টাৰটো বহাইছিল কিন্তু দুৰ্ভাগ্যবশতঃ 1990 চনত সেই চেণ্টাৰটো বৰফেৰে ঢাক খাই গৈছিল আৰু সেইটো নোহোৱা হৈ গৈছিল তাৰপিছত বেলেগ আৰু প্ৰকল্প লৈ আহিছে ইণ্ডিয়ান চৰকাৰে তাৰপিছত তাতে কাম কাজ চলি আছে কিন্তু এইটো ফাৰ্ষ্ট আছিল সেইকাৰণে এইটো অলপমান ইম্পৰ্টেণ্ট এইখিনি যাতে তোমালোকে ভালদৰে চাই লোৱা আজিৰ ভিডিঅ'টোৰ বাবে এইখিনি আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা লগতে যিখিনি তথ্য দিয়া আছে ইয়াত তথ্যখিনি ভালদৰে চাইছা আৰু লগতে কিবা যদি ৰিকমেণ্ডেশ্যন আছে যে কেনেকুৱা ধৰণৰ ভিডিঅ' হ'ব লাগে তাৰপিছত কিবা যদি কমেণ্ট আছে এই বিষয়ে জানিব লগা তেতিয়াহ'লে তলৰ কমেণ্ট বক্সত জনাবলৈ অনুৰোধ জনাইছোঁ আৰু আপোনালোকে যাতে এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰে যাতে এই ভিডিঅ'সমূহ বহুত বেলেগ ঠাইৰ মানুহে চাব পাৰে তাৰ বাবে সকলোকে অনুৰোধ জনাইছোঁ আজিৰ বাবে এইখিনিয়ে ধন্যবাদ থেংক ইউ জয় হিন্দ